তো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰাচুৰ্য ছাৰ আৰু সকলোৱে তোমালোকে চাইছে JNV Guide ইউটিউব চেনেল। তো আজি মই বিশেষকৈ নতুন বছৰ বুলি তোমালোকৰ মাজত কিছুমান কথা ক'ব আহিছোঁ, কাৰণ জানুৱাৰী 20 তাৰিখে তোমালোকৰ নৱোদয় বাছনি পৰীক্ষা 2024, ঠিক আছে। তো এতিয়া তোমালোকৰ মাজত বা হাতত 18 দিন আছে বুলি ধৰিব পাৰা তুমি। আজি হ'ল 2 তাৰিখ আৰু 20 তাৰিখে পৰীক্ষা তোমাৰ এতিয়া, ঠিক আছে। তো এইকেইদিন তোমালোকৰ কিছুমান এডমিট কাৰ্ডৰ কথা ক'ম, মই OMR চিটৰ কথা ক'ম, কেনেকৈ পঢ়িবা গোটেইখিনি কথা ক'ম। তো পোনপ্ৰথমতে ষ্টাৰ্টিং যদি আমি কৰোঁ আজি কথাখিনি এডমিট কাৰ্ডৰ বিষয়ে দি আমি আৰম্ভ কৰোঁ। তো এডমিট কাৰ্ড সকলোৱে গম পাইছে যে এডমিট কাৰ্ড তোমালোকৰ বৰ্তমান আহি গৈছে, আৰু এডমিট কাৰ্ড তোমালোকৰ ক'ৰ পৰা ওলাব লাগে মই এটা কৈছিলোঁ, কম্পিউটাৰ দোকান বা নৱোদয় স্কুল বা সেই দুটা জেগাৰ পৰা তুমি উলিয়াব পাৰিবা। নৱোদয় স্কুল তোমাৰ জিলাৰ যিখন নৱোদয় স্কুল আছে তাৰ পৰা তুমি আনিব পাৰিবা, আৰু নহ'লে বা কম্পিউটাৰ দোকানৰ পৰা তুমি উলিয়াব পাৰিবা। এডমিট কাৰ্ডখন যিসকল ছাত্ৰ ছাত্ৰীয়ে উলিয়াইছা, তো তোমালোকে তাতে চেণ্টাৰ নাম্বাৰ বুলি লিখা আছে, সেইটোৱে তোমালোকৰ হ'ব চেণ্টাৰ নাম্বাৰ, মানে পৰীক্ষা ক'ত দিবা তোমালোকে সেইটোৱে তোমালোকৰ চেণ্টাৰ নাম্বাৰ, ঠিক আছে। তাতে তোমালোকে পৰীক্ষা দিব পাৰিবা। আৰু এতিয়া যিসকল ষ্টুডেণ্টে এডমিট কাৰ্ড ওলোৱা নাই বা এডমিট কাৰ্ড ওলাম বুলি ভাবি আছা, তো সোনকালে এডমিট কাৰ্ডখন ওলালে তোমালোকৰ কাৰণে সুবিধা, কাৰণ তোমালোকৰ বেছি দিন পৰীক্ষালৈ নাই যেতিয়া সোনকালে এডমিট কাৰ্ডখন তোমালোকে উলিয়াই ল'বা, দেৰি নকৰিবা, ঠিক আছে ষ্টুডেণ্টছ। আৰু কাৰোবাৰ যদি এডমিট কাৰ্ডৰ মাকৰ নামৰ জেগাত দেউতাকৰ নাম আহিছে, দেউতাকৰ নামৰ জেগাত মাকৰ নাম আহিছে, ষ্টুডেণ্টৰ মেইলৰ জেগাত ফিমেল বুলি আহিছে, ফিমেলৰ জেগাত মেইল বুলি আহিছে, সেই কিবা যদি সমস্যা সন্মুখীন হৈছা তোমালোকে চিধাই নিজৰ ডিষ্ট্ৰিক্টৰ নিজৰ জিলাৰ যিখন নৱোদয় বিদ্যালয় আছে সেই নৱোদয় বিদ্যালয়খনলৈ তুমি যাবা, গম পালা। তাত গৈ পেলাই তোমালোকে এডমিট কাৰ্ডখনৰ লৈ যাবা, আধাৰ কাৰ্ডখনো লৈ যাবা বা বাৰ্থ চাৰ্টিফিকেট যি আছে লৈ যাবা, ডকুমেণ্ট লৈ গৈ পেলাই তাত তোমালোকে ক'বা যে মোৰ এনেকুৱা সমস্যা এটা সন্মুখীন হ'ল, এইটো আপোনালোকে চাই দিয়ক অফিচত। পাৰিলে এখন দৰখাস্ত বা এপ্লিকেশ্যন এখন দি দিবা তোমালোকে, ঠিক আছে। সেই কামটো তোমালোকে কৰি আহিবা। অ'কে ষ্টুডেণ্টছ, এতিয়া গম পালা বস্তুটো। তো কাৰোবাৰ যদি প্ৰব্লেম হয় টেনশ্যন নল'বা, চিন্তা নকৰিবা, সেই চিধাই নৱোদয় স্কুলত গৈ পেলাই কৰি আহিলে হ'ল, ঠিক আছে। তাৰপিছত এতিয়া আমি আহোঁ OMR চিট। OMR চিটখন কিয় গুৰুত্বপূৰ্ণ হয় কওঁ, মই এটা ভিডিঅ' দিছিলোঁ কেইদিনমান আগত OMR চিটৰ ওপৰত। তো OMR চিটখন বেছি গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণটো হ'ল যে তোমালোকৰ পৰীক্ষা এতিয়া স্কুলত কেনেকৈ লিখা তোমালোকে পুৰা দীঘলকৈ বহীত লিখি যোৱা, OMR চিটত কৰিব লাগিব নৱোদয় বাছনি পৰীক্ষাত, মানে গোল কৰিব লাগিব তোমালোকে এনেকৈ ছবিবিলাকত ABCD যিবিলাক হয় তাত তোমালোকে গোল কৰিব লাগিব। অ'কে, স্কুলৰ পৰীক্ষাত কি হয়, আনচাৰখিনি লিখি দিয়ে, ছাৰক দি দিয়ে, বাইদেউক দি দিয়ে, হৈ গ'ল। নৱোদয় পৰীক্ষা তেনেকুৱা নহয়। এই গোলখিনি যদি অলপমান হ'লেও ভুল হৈ গ'ল, নম্বৰ কাটা গ'ল তোমাৰ। গোলখিনি যদি কিবা এটা খেলি মেলি হ'ল, নম্বৰ কাটা গ'ল। সেইকাৰণে মই দুটা ভিডিঅ' OMR চিটত দি থৈ দিছিলোঁ, এই যোৱা 31 তাৰিখে এটা ভিডিঅ' দিছোঁ, আৰু আগতীয়াকৈও এটা ভিডিঅ' OMR চিটত দিছোঁ, আৰু দুটামান দিম মই আগন্তুক দিনলৈ। তো সেইকেইটাও ভালকৈ চাবা তোমালোকে, গম পালা। আৰু নতুনকৈ যদি আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক এটা দবাই দিলে বহুত ভাল পাম মই, ঠিক আছে ষ্টুডেণ্টছ। আৰু বাকী তোমালোকৰ OMR চিট হ'ল, এডমিট কাৰ্ড হ'ল, এতিয়া পৰীক্ষা পৰীক্ষালৈ বেছি দিন নাই, অকল 20 দিন আছে বা 18 দিন আছে মাজত, 20 জানুৱাৰীত পৰীক্ষা। তো নেওতাখন মুখস্থ বাৰে প্ৰতি অলপ কৰি থাকা, যিমানখিনি ফৰ্মুলা বা সূত্ৰ পঢ়িলা সেইখিনি অলপ আওৰাই থাকা, চাই থাকা, বস্তুবিলাক পঢ়ি থাকা, ঠিক আছে। এতিয়া যিমান পাৰা ৰিভিজন কৰা, গম পালে। ৰিভিজন মানে কি হয়, আগৰ বস্তু যিখিনি পঢ়িলা গোটেইখিনি আকৌ বাৰে প্ৰতি পঢ়ি থাকা। কিতাপখন 4-5 বাৰমান শেষ কৰি দিয়া তোমালোকে, কিতাপখন 4-5 বাৰমান তোমালোকে শেষ কৰি দিয়া, যিমানখিনি পাৰা তোমালোকে, গম পালা। একদম প্ৰেক্টিচ, তাৰ বাহিৰে বেলেগ একো নাই। অ'কে, তো মেথছখিনি প্ৰেক্টিচ কৰা, দিনটোত 4-5 ঘণ্টাকৈ বা 3 ঘণ্টা 4 ঘণ্টা মেথছ প্ৰেক্টিচ কৰা। যদি 5 ঘণ্টা মেথছ প্ৰেক্টিচ কৰিব পাৰিছা বহুতে ভাল, যদি নোৱাৰে 2 ঘণ্টা হ'লেও কৰা, মিনিমাম কমচে কম 2 ঘণ্টা কৰা তোমালোকে, 2-3 ঘণ্টা কৰা। তাৰপিছত অসমীয়া বা ইংলিছ যিখিনি ভাষা লেংগুৱেজ আছে সেইখিনি তোমালোকে প্ৰেক্টিচ কৰা পুৰা। কি হয়, লেংগুৱেজ বা অসমীয়া বা ইংলিছ সেই পাৰিম মই সৰুৰ পৰা অসমীয়া মিডিয়ামত পঢ়ি আছোঁ, মই সৰুৰ পৰা ইংলিছত পঢ়িছোঁ, মই পাৰিম, এইখিনি নোৱাৰা নহয়। তেনেকৈ থাকিলে নহ'ব, প্ৰেক্টিচ কৰিব লাগিব। দৈনিক 1 ঘণ্টাকৈ বা 1.5 ঘণ্টাকৈ হ'লেও অসমীয়া বা ইংলিছখিনি প্ৰেক্টিচ কৰিব লাগিব তোমালোকে, গম পালা। তাৰপিছত তোমালোকৰ মেণ্টেল এবিলিটিখিনি ইমান একো নাই, ইজি বস্তু, খালি এইখিনি বাৰে প্ৰতি চাই থাকিব লাগিব, বাৰে প্ৰতি ছবিসমূহ চাই থাকিব লাগিব, আমনি লাগি যাব, তো মুখস্থ হৈ যাব ছবিবিলাক, তোমাৰ ফটোবিলাক ছবিবিলাক দেখি মানে এইটো পিকচাৰকেইটা মোৰ মুখস্থ হৈ যায় তোমাৰ, গম পালানে। আমাৰ ষ্টুডেণ্টৰ মুখস্থ হৈ যায় আগতে। তো সি তেনেকেই মেণ্টেল এবিলিটিটো প্ৰেক্টিচ কৰিবা, ডেইলি 1 ঘণ্টা 1.5 ঘণ্টাকৈ প্ৰেক্টিচ কৰিবা। কিতাপখন 4-5 বাৰমান শেষ কৰি দিবা, যদি আমনি লাগি গৈছে তাৰপিছতো কৈ থাকিবা, 4-5 বাৰমান কিতাপ কৰি শেষ কৰি দিবা তোমালোকে, গম পালা ষ্টুডেণ্টছ। আৰু এটা বিশেষ কথা মই ক'ব বিচাৰিছোঁ তোমালোকৰ মাজত, তো আমি ইতিমধ্যে এটা ষ্টাডি মেটেৰিয়েল ৰেডি কৰিছোঁ, তোমালোকে দেখিছা ইয়াতে।
তো 500 প্লাছ কুৱেশ্যনছ আছে আমাৰ, দুখন মক টেষ্ট পেপাৰ আছে, OMR চিট আমি ইয়াত দিয়া আছে তোমালোকৰ, ঠিক আছে। তো এনেকুৱাকৈ তোমালোকৰ আমি এইখিনি বস্তু ৰেডি কৰা গৈছে তোমালোকৰ কাৰণে। তো কোনোবা যদি তোমালোকে উৎসুক ছাত্ৰ ছাত্ৰী আছা বা তোমালোকে যদি কিনিব বিচাৰা এইখিনি বস্তু আমাৰ পৰা, তো তোমালোকে মোৰ লগত যোগাযোগ কৰিব পৰা, ইয়াতে ফোন নাম্বাৰটো দিয়া আছে। আৰু ইয়াত মানে কি হ'ল, আমি কিতাপত নাথাকা প্ৰশ্ন তোমালোকৰ, জিবিডিটো নাই তোমালোকৰ বা চন্দ্ৰপ্ৰকাশ যিয়ে কিতাপ নোলোৱা, এই কোনো কিতাপত নাই এইখিনি প্ৰশ্ন, আমাৰ ফালৰ পৰা ৰেডি কৰা গৈছে এই প্ৰশ্নখিনি তোমালোকৰ বাবে। তো তোমালোকে যদি কোনোবাই ল'ব বিচাৰে, কিনিব বিচাৰে, তো তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰা। আৰু বিশেষকৈ আমি অহা 7 জানুৱাৰী মানে অহা ৰবিবাৰে, ঠিক আছে, আজিতো 2 জানুৱাৰী হ'ল, আজি মঙলবাৰ হ'ল, তো অহা 7 জানুৱাৰী ৰবিবাৰে কপিল ছাৰ আৰু মই আমি দুইজনে থাকিম জালুকবাৰীত, যিটো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আছে, সেই সমাধি ক্ষেত্ৰতে আমি ৰাতিপুৱা 10টা বজাৰ পৰা দিনৰ 2টা বজালৈ থাকিম। তো কোনোবা যদি উৎসুক ছাত্ৰ ছাত্ৰী আমাক লগ কৰিব বিচাৰা বা আমাৰ ওচৰত আহিব বিচাৰে তোমালোকে, আৰু এই ষ্টাডি মেটেৰিয়েলটো যদি তোমালোকে ল'ব বিচাৰা, আমাৰ পৰা লৈ যাব পাৰিবা। এটা কথা ক'ব থাকিলে মোৰ, এই ষ্টাডি মেটেৰিয়েল যিখিনি তোমালোকৰ দেখা গ'ল বৰ্তমান ইতিমধ্যে, ফিজটো 180 হ'ব, আৰু তোমাৰ মানে ষ্টাডি মেটেৰিয়েলৰ ফিজটো 180 হ'ব, ঠিক আছে। আৰু তোমালোকে আমাক লগ কৰিব পাৰিবা, ক্লাছ কৰা ষ্টুডেণ্টখিনিও তোমালোকে আহিব পাৰা, বা কোনোবা যদি নিকিনিম বুলি ভাবা তেওঁ আহা তোমালোকে জালুকবাৰী এইখিনিলৈ। কোনোবা যদি দূৰৰ ষ্টুডেণ্ট আছে ছাৰ আমি কেনেকৈ ল'ম, তো তোমালোকে মই বাছেদি পঠিয়াই দিব পাৰিম যদি তোমালোকে ল'ব বিচাৰে। PDF-টো দিব নোৱাৰিম, তাৰ কাৰণে বেয়া নাপাব। কোনোবাই বহুতে ক'ব পাৰিছে যে আমি বহুত দূৰৰ হয়, আমাক PDF-টো দিয়ক বুলি, তো আমি PDF-টো দিব নোৱাৰিম, তাৰ কাৰণে আমাক বেয়া নাপাব। আৰু তো সেইটো আমাৰো কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে, আমি PDF-টো দিব নোৱাৰা। আৰু বাকী জালুকবাৰীত সকলোকে যাতে অহা 7 তাৰিখে লগ পাওঁ। ইউটিউবৰ ষ্টুডেণ্টখিনিকো কথা কৈছোঁ, আমাৰ ক্লাছৰ ষ্টুডেণ্টকো কৈছোঁ, তো সকলো ষ্টুডেণ্টক কৈছোঁ, আহা তোমালোকে লগ পাওঁ। আমি ওচৰৰ আশে পাশে যিমানখিনি আছে তোমালোকে, কোনোবা যদি দূৰৰ পৰা আছে বেয়া নাপাবা, আমি যাব নোৱাৰিম, তো তাৰ কাৰণে আমিও ক্ষমা কৰিছোঁ। আৰু একদম মনোযোগ দি পেলাই পঢ়া এইকেইদিন, নিজৰ স্বাস্থ্যটো অলপমান মনোযোগ দিয়া বা স্বাস্থ্যটো অলপমান চোৱা, গা বেয়া কৰি নল'বা, বাহিৰত ঠাণ্ডাত বেছিকৈ নুঘূৰিবা, খানা বেছিকৈ খাই নাথাকিবা এইকেইদিন। আৰু এইকেইদিন বিহু বেছিকৈ উদযাপন কৰিব নালাগে, বিহু মানে একদমেই উদযাপন কৰিব নালাগে, অকল পঢ়া, নৱোদয় চিটটো পোৱা, সেইটো এটা লক্ষ্য আমাৰ। আমাৰ লক্ষ্য কি? নৱোদয় চিটটো পোৱাৰ, হয় নাই? ধন্যবাদ সকলোকে মোৰ চেনেলটো চোৱাৰ বাবে, আৰু সকলোকে হেপ্পী নিউ ইয়াৰ। তো এই বছৰটো যাতে তোমালোকে ভালে কুশলে যায়, আৰু নৱোদয়ত যাতে তোমালোকে চিটটো পাবলৈ সক্ষম হোৱা, ঠিক আছে ষ্টুডেণ্টছ? তো ধন্যবাদ।